ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ পাছত অৱশেষত মুখ খুলিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। জয়ন্ত মল্ল বৰুৱাই আজি সাংবাদিকক কৰা মন্তব্যৰ বাবে দুখ প্ৰকাশ কৰিছে, কিন্তু ক্ষমা খোজা নাই। সমগ্ৰ ৰাজ্যজুৰি ক্ষমা খুজিবলৈ দাবী উত্থাপন হৈছিল। মুখ্যমন্ত্ৰীয়েও কালি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছিল যে সংবাদ মাধ্যমত বা সংবাদমেলত জয়ন্ত মল্ল বৰুৱাই কৰা মন্তব্য মানি ল'ব নোৱাৰি। তেওঁ কিছুমান নক'বলগীয়া কথা কৈছে আৰু তাৰ পাছতেই আমাৰ দিলীপ শইকীয়াও এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে জয়ন্ত মল্ল বৰুৱা সংযম হওক, আৰু তাৰ পাছতেই আজি জয়ন্ত মল্ল বৰুৱাই ক্ষমা খোজা নাই, তেখেতে দুখ প্ৰকাশ কৰিছে। তেওঁ কৈছে সংবাদমেলত কোনো সাংবাদিকক মই মনত আঘাত দিবৰ কাৰণে সংবাদমেল অনুষ্ঠিত কৰা নাছিলোঁ। যদিহে মোৰ মন্তব্যত কোনোবাই আঘাত পাইছে তেন্তে মই দুখিত। কিন্তু এতিয়াও তেওঁ নিজৰ ভুল স্বীকাৰ কৰা নাই। তেওঁ এজন সাংবাদিকক, যি তলৰ শ্ৰেণীৰ সাংবাদিক, আপোনাৰ সৈতে মই কথা পাতিব নোৱাৰোঁ, এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল। সেইকাৰণে কিন্তু তেওঁ এতিয়ালৈকে ক্ষমা খোজা নাই, তেওঁ কেৱল দুখ প্ৰকাশহে কৰিছে। তাৰপিছত এতিয়া সমগ্ৰ ৰাজ্যজুৰি এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।